আৰু অভিভাৱক অভিভাৱিকাসকলৰ জ্ঞাতাৰ্থে যেহেতু আমাৰ এই আলোচনাখিনি আগবঢ়োৱা হৈছে তেওঁলোকেও নিশ্চয় ভাবিব নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা নিজৰ সন্তানৰ কথা যে আচলতে আমি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আমি তেওঁলোকৰ অনিচ্ছা সত্ত্বেও আমি কিছু বোজা জাপি দি আছোঁ নেকি এই কথাখিনি আৰু তেওঁলোকক স্বাধীনভাৱে আমি অধ্যয়ন কৰিবৰ কাৰণে সুবিধা দিব পৰা নাই নেকি আমি কথা পাতি আছোঁ গোৰেশ্বৰ অঞ্চলৰ আইডেট একাডেমীৰ স্বত্বাধিকাৰী বিকি কানুৰ সৈতে এগৰাকী বিদ্যানুৰাগী আৰু লগতে এগৰাকী কেৰিয়াৰ গাইড হিচাপে আমি তেখেতক পাইছোঁ আমি বিদ্যালয়সমূহৰ যিসমূহ দিশ আমি আলোচনা কৰিছোঁ তাৰপিছত বিদ্যালয়ত যি সা সুবিধা থাকিব লাগে আচলতে বিদ্যালয় বাছনি কৰাৰ ক্ষেত্ৰতো এতিয়া যথেষ্ট এটা দুমোজাত পৰা দেখা যায় ব্যক্তিগত বিদ্যালয় চৰকাৰী বিদ্যালয় ব্যক্তিগত বিদ্যালয়ৰো বহুত কম্পিটিশ্যন আহিছে এতিয়া প্ৰতিযোগিতা আহিছে তো আপুনি কি ভাবে কেনেকুৱা ধৰণৰ বিদ্যালয়ত অভিভাৱকে নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়োৱাটো উচিত হ'ব বা ভাল বেয়া বুলি কিবা কথা আছে নেকি প্ৰাইভেট বা গভৰ্ণমেণ্ট সেইটোতো নহয় কিজানি কথাখিনি এতিয়া প্ৰাইভেট আৰু গভৰ্ণমেণ্ট বুলি ক'লে বৰ্তমানটো আমাৰ অসমত প্ৰাইভেটটোৰ ৰিজাল্ট বেছি ভাল হয় আৰু মই আগতেও কৈছোঁ যে গাৰ্জেন এতিয়া ৰিজাল্ট অৰিয়েণ্টেড য'ত ৰিজাল্ট ভাল হয় তাত যাব এতিয়া প্ৰাইভেট ছেক্টৰত কি হয় যে অলপমান এইটো কেয়াৰটো বেছি পায় যিটো চৰকাৰীত সিমান নাপায় কিন্তু অভাৰঅল যদি আপুনি এটা মানে ভাল এটা শিক্ষা অনুষ্ঠান বুলি ক'লে ধৰি লওক এটা ভাল এটা স্কুল ICSE বোৰ্ড হওক বা CBSE সেইটোৰ লগত যদি কম্পেয়াৰ কৰে তেনেহ'লে আকাশ পাতালৰ পাৰ্থক্য আছে এতিয়া প্ৰথম কথা হ'ল যে মই যিটো ক'লোঁ যে এতিয়া বৰ্ডিং স্কুল এখনত তেওঁলোকে বহুতখিনি মানে এক্টিভিটি কৰায় সেইকাৰণে 8 ঘণ্টা 10 ঘণ্টা দিনটো মানে এংগেজ কৰি ৰাখিলে সিহঁতৰ বৰিং নালাগে কিন্তু আমাৰ ইয়াত মানে তেনেকুৱা একো মানে সুবিধা নাই এতিয়া মই মানে সিৰিয়ালি কৈ যাম প্ৰথম মই ভাবোঁ যে প্ৰপাৰ লাইব্ৰেৰী বুলি ক'লে অসমৰ বহুত কম শিক্ষা অনুষ্ঠানত লাইব্ৰেৰী আছে এতিয়া মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুল এষ্টাব্লিছ হোৱা প্ৰায় 30 বছৰে হ'ল যিটো বছৰে এডমিশ্যন কৰাও তাত মানে লাইব্ৰেৰী ফিজ বুলি কিবা এটা ফিজ লয় আজিলৈকে এটা ভাল লাইব্ৰেৰী নহ'ল সেইটো মানে কি যে যিবিলাক মানে মানুহ মেনেজমেণ্ট লেভেলত আছে তেওঁলোকে মানে অকল পইচাটোত গুৰুত্ব দিয়ে যিটো মই ক'লে হয়তো বিতৰ্কত পৰিব পাৰোঁ কিন্তু এইটো এটা সঁচা কথা যিটো আমি যিমানে কথাবিলাক লুকাই থাকিম সিমানে আমি মানে সমাধান নাপাওঁ ফাৰ্ষ্ট আমি একচেপ্ট কৰিব লাগিব যে প্ৰব্লেম আছে তাৰ পিছতহে আমি সমাধান কৰিব পাৰিম এতিয়া প্ৰব্লেমটো হৈছে যে যিবিলাক মানুহ মানে মেনেজমেণ্ট লেভেলত আছে তেওঁলোকৰ মেইন ফ'কাছ হৈছে পইচা বেছিভাগ স্কুলৰ আৰু পইচাটো তেওঁলোকে জানে যে ৰিজাল্ট ভাল হ'লে পইচা আহিব তো সেইকাৰণে ৰিজাল্টৰ কাৰণে মানে ৰাতি ঘৰত গৈ মানে হোম ভিজিট দিব ডাউট ক্লাছ দিব কিন্তু মই নিজে পঢ়াওঁ 9ৰ পৰা 12লৈকে মই গম পাওঁ যে আজিকালি MCQ বেছড কৰাৰ পিছত মানে কেমেষ্ট্ৰিত এনেকুৱা কুৱেশ্যন আহে যে এটা বিক্ৰিয়া দি দিয়ে তাত কি গেছ নিৰ্গত হৈছে গেছটোৰ কালাৰ কি কেতিয়াবা এটা কেমিকেল ইকুৱেশ্যন দি দিয়ে সেইটো ষ্টেট লিখিব লাগে যে কোনটো অৱস্থাত আছে সলিড নে লিকুইড নে গেছ এতিয়া কথা হ'ল যদি মই এক্সপেৰিমেণ্ট নকৰোঁ তেনেহ'লেতো সেইটো মই মুখস্থ কৰি লিখাই দিব পাৰিম তাৰ বাহিৰে মোৰ তাত বেলেগ একো অপশ্যন নাই ঠিক একেদৰে ফিজিক্সত মানে কি আছে ইলেক্ট্ৰিকেল মানে ৰিঅ'ষ্টেট বুলি কয় তাৰপিছত ৰেচিষ্টেঞ্চ গেলভেনোমিটাৰ এতিয়া গেলভেনোমিটাৰ জিন্দগীত যদি ষ্টুডেণ্ট এটাই দেখাই নাপায় সি ৰাইট ডিফ্লেকশ্যন হ'ব নে লেফ্ট হ'ব একো গম নাপাব তো প্ৰেক্টিকেল সঁজুলি একোৱে নাই স্কুলত লাইব্ৰেৰী নাই তাৰপিছত এতিয়া ধৰি লওক মানে কি হয় টিম বিল্ডিং এক্টিভিটি যেনে এতিয়া মই ভাবোঁ যে ষ্টুডেণ্টক কিবা এটা লিখাৰ কাৰণে উৎসাহ দিব লাগে আপুনি মানে যদি মই কওঁ আপুনি আচৰিত হ'ব মই প্ৰত্যেকবাৰে হাফ ইয়াৰলি এক্সামৰ পিছত মানে আগতে 2017, 18, 19ত সেইটো কৰাইছিলোঁ কৰোনাৰ পিছত কি হ'ল এতিয়া হাফ ইয়াৰলি দেৰি কৰি হয় ভেকেশ্যনটো আগতে পায় তো মই ভেকেশ্যনত সিহঁতক এটা টাস্ক দিওঁ এটা ষ্টৰি লিখিব দিওঁ মানে মই আচৰিত পাইছোঁ যে ইমান ক্লাছ 9-10ৰ ষ্টুডেণ্ট এনেকুৱা ধৰণৰ ষ্টৰি লিখে মই আকৌ কি কৰোঁ চেক কৰোঁ যে সিহঁতৰ ষ্টৰিটো প্লেগাৰিজম আছে নে নাই মানে সিহঁতে ক'ৰবাৰ পৰা কপি কৰিছে নেকি মই মানে দুটামান ষ্টুডেণ্টৰ ষ্টৰি ইণ্টাৰনেটত মাৰি ফালে প্লেগাৰিজম মানে এপ
ইউজ কৰি ফালে মই চেক কৰিছোঁ ক'তো পোৱা নাই পিছত মই আচৰিত হ'লোঁ যে কেনেকৈ পাৰে মানে ইমান টেলেণ্টেড কিন্তু টেলেণ্টটো কেতিয়াও প্ৰকাশ নাপায় কাৰণ আমি সিহঁতক সেই অপৰচুনিটি বা এটমছফিয়াৰটো দিয়াই নাই তো টিম বিল্ডিং এক্সাৰচাইজ নকৰাও আমি না আমাৰ লাইব্ৰেৰী আছে না মানে ভাল এটা প্ৰেক্টিকেল লেব আছে আনকি মানে কি 11-12 যিকেইটা মানে আজিকালি কাঠফুলাৰ নিচিনা বহুত কেইটা উঠিছে মানে ইনষ্টিটিউট 11-12ৰ সেইবিলাক মানে বেলেগ কোনোবা চৰকাৰী ইনষ্টিটিউটত গৈ ফালে প্ৰেক্টিকেল কৰে যিটো এটা একদম মানে লজ্জাজনক বিষয় কিন্তু তেওঁলোকে ডাঙৰ ডাঙৰ বেনাৰ মাৰিব লেব ফেচিলিটিছ এভেইলেবল কম্পিউটাৰ এভেইলেবল তাৰপিছত ধৰি লওক তেওঁলোকৰ নিজা প্লেগ্ৰাউণ্ড নাই হোষ্টেল থাকিলেও মানে একদম খুব এটা ভাল প্ৰপাৰ কণ্ডিশ্যনত হোষ্টেল নাই সেইবিলাক আমাৰ ইয়াৰে গাৰ্জেনে কিন্তু সেইবিলাক নাচায় কি চাব যে অমুকত দিছে ৰিজাল্ট ভাল হৈছে মই মানে বাৰে বাৰে এইটো কথা ক'ম যে ৰিজাল্ট অকল ডিফাইন নকৰে আমি ষ্টুডেণ্ট এটাক বাচ্চা এটাক যে স্কুলত দিওঁ তাক ছেভ কৰিবৰ কাৰণে দিওঁ যে সি এজন ভাল মানুহ হিচাপে গঢ়ি উঠক তাৰপিছত সি ভাল ইঞ্জিনিয়াৰ ভাল বেংক মেনেজাৰ ভাল পুলিচ অফিচাৰ যি হয় হৈ থাকিব কিন্তু আমাৰ মূল উদ্দেশ্য হয় যে আমি তাক এটা ভাল এটমছফিয়াৰ দিব লাগে আৰু ইয়াতে মই কম সেল্ফ ষ্টাডিৰ কথাটো যদি সেল্ফ ষ্টাডি ষ্টুডেণ্ট এটাই কৰিব পায় তেতিয়া তাৰ যিটো হৰাইজন সেইটো ব্ৰডেন হয় মানে সি গম পাব যে মই কোনটো ফিল্ডত ভাল কোনটোত বেয়া তেতিয়াহে মানে তাৰ যিটো ষ্ট্ৰেংথ সি গম পাব উইকনেছো গম পাব আৰু সাধাৰণতে কি হয় এতিয়া আমি এনেকুৱা এটা ৰেচত সোমাই গৈছোঁ যে মানে সায়েন্স মেথছটো ভাল হ'ব লাগে কিছুমান ইংলিছত ভাল কিছুমান অসমীয়াত ভাল সিহঁতক সায়েন্স মেথছৰ ডাবল ট্ৰিপল টিউচন দি সিহঁতৰ সেই যিটো উইকনেছ কিবাকে এটা লেভেলত আনি পাছ কৰোৱা নম্বৰটো পাই যায় বা ধৰি লওক 45-50% পালে কিন্তু এইকেইটা ছাবজেক্টৰ সিহঁতৰ ষ্ট্ৰেংথটো কিছুদিন পিছত উইকনেছলৈ পৰিণত হৈ যায় এতিয়া চাব কি হয় যে মই যিটো কথা ক'লোঁ যে কোনোবা মানে মোৰ ষ্টুডেণ্টে এনেকৈ ষ্টৰি লিখিছে এতিয়া ভাবি চাওক সিহঁতে যদি ষ্টৰিটো লিখিব পাৰিছে তেনেহ'লে নিশ্চয় সিহঁতৰ ইমেজিনেশ্যন পাৱাৰটো কিমান আছে তো সিহঁতে হয়তো ড্ৰামাও কৰিব পাৰিব কিছুমান আছে গান গাই ভাল পায় কিন্তু সিহঁতে প্লেটফৰ্ম পোৱা নাই তেনেকুৱা আৰু মানে আমি সদায় এটা হাইৰাৰ্কি ফলো কৰোঁ যে আটাইতকৈ ওপৰত ৰাখোঁ আমি বুকৰ নলেজ যে সায়েন্স মেথছ ইংলিছ তাৰপিছত ধৰি লওক বাকীকেইটা আহে যে মিউজিক আৰ্ট তাৰ তলত মানে স্পৰ্টছ সেইটো হ'ব নালাগে সেইটো এটা বেলেঞ্চ হিচাপে হ'ব লাগে যে যাৰ যিটো টেলেণ্ট এতিয়া মোৰে এজনী ছোৱালী মানে ষ্টুডেণ্ট ছোৱালী তাই মানে কি দিল্লীত মানে অল ইণ্ডিয়া বেচিছত ব্ৰঞ্জ পাইছে কিক বক্সিঙত মানে মই তাইৰ কথা চবকে কওঁ যে এতিয়া তাই ইমান এটা ডাঙৰ এচিভমেণ্ট পাইছে কিন্তু গুৰেশ্বৰত কোনো মানে মানুহ তেনেকৈ গৈ ফালে তাইক উৎসাহ দিয়া নাই তাৰপিছত আৰু মানে মই তেনেকুৱা পাইছোঁ কিছুমান ষ্টুডেণ্ট যে ইমান ধুনীয়া আৰ্ট কৰে মানে মেহেন্দি ডিজাইন কৰে আৰ্ট কৰে মেণ্ডেলা আৰ্ট বুলি কয় সেইবিলাক কৰে সেইটোত আমি গুৰুত্ব দিব লাগে কি জানি সেইটো কৰি ফালে তাই বহুত ছাকচেছফুল হৈ যায় সেই ষ্টুডেণ্টজন কিন্তু আমাৰ মানে কি হৈছে এতিয়া যে বেলেগ এজনে কিবা এটা কৰি ফালে ছাকচেছ পাইছে সেইটোক আমি ফলো কৰোঁ কিন্তু আমাৰ মেইন টাৰ্গেট হ'ব লাগে আমি সিহঁতৰ টেলেণ্টটো আইডেণ্টিফাই কৰিব লাগে এজ এ টিচাৰ এজ এ গাৰ্জেন আৰু টিচাৰৰ ইয়াত ৰোলটো বেছি কাৰণ টিচাৰে কি কৰে শিকাই থাকিলে মানে এটা আইডিয়া হয় যে কি ছাবজেক্টত ষ্ট্ৰেংথ তাইৰ আছে বা তেওঁৰ আছে উইকনেছ কি বিষয়ত আছে এতিয়া প্ৰব্লেমটো চাব কেনেকুৱা হয় যে যদি কোনোবা এটা ষ্টুডেণ্ট মানে তেনেকুৱা এটমছফিয়াৰ পোৱা নাই তাৰ মানে অকল যে এইটো নহয় যে কেৰিয়াৰটো সি জীৱনত বহুত প্ৰকাৰে মানে ভুক্তভোগী হয় আৰু ভাল মানে তেনেকুৱা এটমছফিয়াৰ নাপালে যেতিয়া আমি কথা ক'ব ভালদৰে নাজানো কিবা এটা লেংগুৱেজ এনেকুৱা নহয় যে অকল ইংলিছতে ক'ব লাগিব নিজৰ মানে মাতৃভাষাটো যদি আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কাৰণ তেনেকুৱা এটমছফিয়াৰ আমি ইয়াতে সিমান নাপায় ষ্টুডেণ্টে পিছলৈ কি হয় যে সেই ছাত্ৰ ছাত্ৰীবিলাক যেতিয়া ডাঙৰ ঠাইত যায় ডাঙৰ ইউনিভাৰ্চিটি কলেজত পঢ়িব যায় তেতিয়া প্ৰব্লেমটো কি হয় যে সিহঁতে নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰে লাজ কৰে তেতিয়া মানে সিহঁতৰ কনফিডেন্সটো বহুত তলত থাকে সেইটোৰ কাৰণে সিহঁতে বহুত বস্তুত অংশগ্ৰহণ নকৰাৰ ফলত মানে সিহঁতে সাইড লাইন হৈ থাকে মানে তেনেকুৱা হ'লে আকৌ ষ্টুডেণ্টৰ মানে গ্ৰোথ হোৱাটো অলপ কমি যায় আৰু সেইবিলাক বস্তু আকৌ ফিউচাৰত ইণ্টাৰভিউ গ্ৰুপ ডিছকাশ্যন সেইবিলাকতো এফেক্ট পৰে যেন ভাবোঁ বুলি মই
হয় আচলতে যথেষ্ট কেইটা বিষয় আপুনি দাঙি ধৰিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী যে মাধ্যমৰ বিদ্যালয় আমাৰ বিশেষকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ যিটো এটা প্ৰক্ৰিয়া চলি আছে আমি আগৰ আলোচনাতেই গম পাইছোঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মনত যথেষ্ট প্ৰেছাৰ দিয়া হয় তেওঁলোকক বা তেওঁলোকক যথেষ্ট বোজা জাপি দিয়া হয় আনহাতে চৰকাৰী বিদ্যালয়ত কিন্তু হয়তো কিছুমান ছিষ্টেম বা যিটো আমাৰ পৰিচালনাৰ যিটো ব্যৱস্থা থাকিব লাগে সেইটো নাই মই এটা বিষয় আপোনাক দাঙি ধৰিব বিচাৰিছোঁ আপুনি হয়তো পাইছে এইটো যেনিবা চৰকাৰী স্কুলৰ বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে যেতিয়া প্ৰাথমিক পৰ্যায়টো আনা হ'ল তাতে হিন্দী বিষয়টো মানে আগতে আছিলে কিন্তু এতিয়া হিন্দী বিষয়টো তাত নাই কিন্তু যদি এখন চৰকাৰী স্কুলৰ পৰা যদি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যদি এজন ষ্টুডেণ্টে যদি 6ত এডমিশ্যন লয় বা 5তো এডমিশ্যন লয় কিন্তু তেওঁ তাতে হিন্দীটো প্ৰথমবাৰৰ কাৰণে পাব কাৰণ চৰকাৰী স্কুলত সেই বস্তুটো নাই আৰু শিক্ষকো নাই আৰু শিক্ষকৰ অভাৱ যথেষ্ট আছে চৰকাৰী বিদ্যালয়সমূহত গতিকে এই সমস্যাবিলাকো নিশ্চয় ক্ৰিয়া কৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত মানে কি হয় এতিয়া চৰকাৰী স্কুলত তেওঁলোকে মানে কি হয় যিটো এটমছফিয়াৰ সেইটো সিমান নিদিয়ে বা একচুৱেলি নিদিয়ে বুলি ক'লেও ভুল হ'ব মানে বেছিভাগ চৰকাৰী শিক্ষা অনুষ্ঠানত এতিয়া কি হৈছে টিচাৰৰ অভাৱ হোৱাৰ কাৰণে মানে ক্লাছ সিমান নাপালে কি হয় নেক্সট ধৰি লওক এতিয়া প্ৰাইভেট স্কুলতে গ'ল বা বেলেগ এখন মানে চৰকাৰী স্কুলত গ'ল তেতিয়া সেই এমই ছেকশ্যনৰ মানে টিচাৰে এলপি টিচাৰ মানে সকলক দুখ ধৰিব যে সেই ষ্টুডেণ্টজন তাৰ পৰাই শিকি নাহিল সেইকাৰণে মানে আমাৰ ইয়াতো নোৱাৰে আকৌ যেতিয়া 9-10ত যাব তেতিয়া পঢ়িব নোৱাৰে কিছুমানে ভালদৰে লিখিব নোৱাৰে তাৰপিছত কি কৰিব 9-10ৰ শিক্ষকসকলে 7-8 মানে শিক্ষকসকলক দায়ী ধৰিব যিটো মই ভাবোঁ যে এইটো এটা চেইন হিচাপে চলি আছে সেই চেইনটো আমি ভাঙিব পাৰিব লাগিব নহ'লে কিন্তু আমাৰ মানে কোনো ধৰণৰ চেঞ্জ নহ'ব মই ভাবোঁ যে 2014ৰ পৰা আজি 10 বছৰ হ'ল ক্লাছ 11-12ৰ যিখন মেইন বুক ফিজিক্স কেমেষ্ট্ৰি মেথছ মানে মই ছায়েন্স ষ্ট্ৰীমৰ পঢ়াওঁ সেইটো গম পাওঁ মই সেইটো চেঞ্জ হোৱা নাই জাষ্ট কণ্টেণ্ট কমাই দিছে তাৰপিছত NCERT 9-10 সেইটোৰ মানে কি কৰে মাজে মাজে কণ্টেণ্টবিলাক ইফাল সিফাল কৰি থাকে তো এটা ভাল তেওঁলোকে মানে কি কৰিছে কিতাপো মানে পাব্লিছ কৰিব পৰা নাই আৰু মই ভাবোঁ যে এইটো এনেদৰে তেওঁলোকে কেইবছৰ টানি থাকে মই গম নাপাওঁ কিন্তু তেওঁলোকে কওঁতেতো বহুত কিবা কিবি কয় যে নিউ এডুকেশ্যন পলিচি আহিব তাত প্লাম্বিং আহিব ফণ্ড্ৰি আহিব তাৰপিছত মেকানিকেলৰ কিছুমান বস্তু আহিব হয় কেইটামান ছাবজেক্ট ইনক্লুড কৰিছে ক্লাছ 9ত ইলেক্টিভ হিচাপে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক্স টুৰিজিম ৰিটেইল সেইবিলাক ইনক্লুড কৰিলেও সাধাৰণতে আমাৰ মানে সৰু সুৰা গাঁও অঞ্চলত বা সৰু টাউনত এই ছাবজেক্টৰ টিচাৰ পোৱাটো টান সেইকাৰণে সেই স্কুলবিলাকে সাহস নকৰে আৰু তেনেকুৱা ফেচিলিটি দিব নোৱাৰে সেইটোৰ কাৰণে মানে সমস্যা হৈ আছে এতিয়া চৰকাৰে মানে সেইটোৰ ওপৰত অলপ ভাবি চাব লাগিব যে একচুৱেলি কৰিব কি খুজিছে ইতিমধ্যে আপোনালোকে গমে পাইছে যে নিটৰ পেপাৰ লিক হৈছে এতিয়া ইউপিত সকলোৱে অযোধ্যাৰ মানুহক কি কৰিছে দোষাৰোপ কৰিছে যে ভোট দিয়া নাই কিন্তু তাৰে মানুহৰ লগত মোৰ কণ্টেক্ট আছে মোৰ বহুতে ক্লাছমেট আছে কৈছে কি তাৰ ইউপিৰ যিটো যেনেকুৱা আমাৰ APSC এক্সাম হয় তাৰে UPSC এক্সাম উত্তৰ প্ৰদেশ পাব্লিক কমিশ্যন সামথিং এক্সাম সেইটোৰ পেপাৰ লিক হৈছে তেনেকুৱা মানে লাষ্ট কেইবা বছৰ ধৰি SSC UPSC বহুত পেপাৰ লিক হৈ আছে তে তাৰে মানুহ মানে কি এতিয়া কিহৰ ওপৰত ভৰসা কৰিব যদি চৰকাৰে মানে এটা এক্সাম ভালদৰে পাতিব নোৱাৰে অকল মুখেৰে কৈ থাকিলেতো নহ'ব আৰু নিটৰ নিচিনা এক্সাম যিটো অল ইণ্ডিয়া লেভেল আৰু সেইটো এক্সাম ষ্টুডেণ্টে বছৰটো পঢ়ি থাকে সেই এটা একদিনৰ কাৰণে সেইটোত যদি স্কেম হয় শিক্ষাত যদি স্কেম হয় তেনেহ'লে আৰু দেশ ডাউনফল হোৱাটো বহুত এটা ডাঙৰ থ্ৰেট আমি অসমতো দেখিবলৈ পাইছিলোঁ যে মেট্ৰিকৰ বহি ইয়াতে গৰুৱে খাইছিলে বা বিভিন্ন ধৰণৰ আমাৰ এই পেপাৰ লিক অসমতো হৈছে এটা মেট্ৰিক পৰীক্ষাৰ দুখনকৈ পেপাৰ লিক হোৱা ঘটনা আৰু সেই ঘটনাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বা অভিভাৱকৰ ওপৰত কি ধৰণৰ কুপ্ৰভাৱ পৰে আমি এইবিলাক কথা আমি আগতে পাই আছোঁ বা সমাজত আমি পাই আছোঁ গতিকে এই ধৰণৰ এটা ব্যৱস্থাৰ মাজেৰে আমাৰ আচলতে উদ্দেশ্যটো চৰকাৰক সমালোচনা কৰা নহয় বা চৰকাৰৰ ভাল বেয়া আমি কোৱাটো আমাৰ আচলতে সেইটো আমাৰ ধৃষ্টতা হ'ব কিন্তু যিটো চলিছে বা যিটো এটা সমস্যা অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে অনুভৱ কৰিছে সেই বিষয়টো আচলতে তুলি ধৰাটো
নিশ্চয় এই আলোচনাৰ এটা আমাৰ এটা মাধ্যম হ'ব পাৰে বা এটা দায়িত্ব এটা হ'ব পাৰে চৰকাৰী বিদ্যালয়বিলাকত যিটো কৈ আছে যে যথেষ্ট সংখ্যক শিক্ষক নিযুক্তি দিছে তাৰ পিছতো কিন্তু চৰকাৰী স্কুলত কিন্তু এতিয়া শিক্ষকৰ সংখ্যাটো কম এতিয়াও কম আছে কিন্তু প্ৰাইভেট বিদ্যালয়বিলাকতকৈ কিন্তু প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়বিলাকত যিখিনি পাইছোঁ আমি ফিল্ডত যিখিনি আমি দেখিবলৈ পাইছোঁ তাৰ পৰৱৰ্তী সময়ত আকৌ চৰকাৰী বিদ্যালয়ত যিসমূহ নতুন নতুন নিয়ম জাপি দিয়া হৈছে সেইবিলাকো হয়তো ছাত্ৰ ছাত্ৰীৰ ওপৰত মানে বিদ্যায়তনিক যিটো দিশ আছে সেই দিশটোক কিন্তু তেওঁলোকে তুলি ধৰাত সিমান গুৰুত্ব দিয়া নাই যিটো আমাৰ মোবাইলত তেওঁলোকক যিমানখিনি কাম দিছে ইউডাইজৰ পৰা শিক্ষা হেতুৰ পৰা যিমানখিনি শিক্ষকক জড়িত কৰাইছে মানে অশৈক্ষিক কামত সেইটোৱে কিন্তু ছাত্ৰ ছাত্ৰীক ক্ষতি কৰিছে বুলি আমি ক'ব খোজোঁ লগতে মই এটা বিষয় আপুনি কৈ থাকোঁতে স্পকেন ইংলিছৰ কথাটো বা ইংৰাজী মাধ্যমৰ কথাটো কওঁতে মই মনত পৰিছে আপুনি নিশ্চয় বিষয়টো পাইছে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত স্পকেন ইংলিছৰ এটা ছাবজেক্ট এটা দিয়া হৈছে 9-10ৰ কাৰণে স্পকেন ইংলিছত আমি আমাৰ বিদ্যালয়সমূহতো পাইছিলোঁ যে তাত এটা এপ আছে সেই এপটোত প্ৰতিজন ষ্টুডেণ্টে ডাউনলোড কৰিব লাগে আৰু তাত কিছুমান কুৱেশ্যন থাকে আৰু প্ৰনাউন্সিয়েশ্যন কিছুমান তেওঁলোকে ক'ব লাগে তেওঁলোকে সেই এপত সুধি থাকে বা তেওঁলোকে উচ্চাৰণ কৰিব লাগে কিন্তু আমি দেখিবলৈ পাইছোঁ যে শিক্ষকসকলে সেই কথাটো তেওঁলোকক আঁত ধৰি দিয়ে আৰু তাৰ পৰাই তেওঁলোকক নম্বৰটো দিয়া হয় তো এইটো যদি ব্যৱস্থাত চলে তেওঁলোকে সঁচা অৰ্থত স্পকেন ইংলিছ শিকিব পাৰিব নেকি বা এনেকুৱা ধৰণৰ কিন্তু বিষয়বিলাক চলি আছে এতিয়াও চলি আছে তেওঁলোকে গোটেই প্ৰচেছখিনি মানে পেপাৰত ঠিকে থাকে কিন্তু যেতিয়া গ্ৰাউণ্ড লেভেলত ৰিচ হয় তেতিয়া কিন্তু সেইটো একেবাৰে মানে বেয়া হৈ যায় এতিয়া বায়'মেট্ৰিক্সৰ বহুত ঠাইত ইণ্টাৰনেট কাম নকৰে কিবা নকৰে সেইটো অকল দিলেতো নহ'ব তাৰপিছত কি কৰিলে MCQ বেছ দিম MCQ বেছ দিলে বাৰু দিছে একো সমস্যা নাই চাব লাগিছিল কি MCQ মানে কি যে তাত অপশ্যন আছে সেইটো কিমান সময় লাগিব 45টা এনসাৰ লিখোতে আৰু যদি সব গোটেই সেট A সেট B গোটেই একে হয় তেনেহলে তো ইজিলি এনসাৰ কৰিব পাৰিব পিছত কি হল এতিয়া শুনিছো কি 4টা সেট হ'ব সেট A সেট B সেট C আৰু সেট D কিন্তু এতিয়া ভাবি চাওক যে তেওঁলোকে মানে এতিয়া কি ভাবি ফালে নিয়ম কেইটা ওলাইছে মই বুজি নাপাওঁ এতিয়া মেট্ৰিক সেন্টাৰত বুলে এটা স্কুলৰ ষ্টুডেন্ট মানে এটা পাৰ্টিকুলাৰ ৰুমত বা দুটা পাৰ্টিকুলাৰ ৰুমত মানে বহাব এইটোতো কোনো যুক্তি নাই আমি কোনো চেণ্টাৰৰ নাম ল'ব নোৱাৰিম আমি আমাৰ হাতত হয়তো তথ্য থাকিব বিভিন্ন চেণ্টাৰত যেটো মানে নম্বৰ বেছ যেতিয়া হৈ গ'ল কথাখিনি অভিভাৱকও বিচাৰে নম্বৰ ছাত্ৰ ছাত্ৰীটো বিচাৰিবই শিক্ষকও বিচাৰে নম্বৰ গতিকে নকলৰ যেটো প্ৰয়োভৰ এটো কিন্তু আমি নৈ কৰিব নোৱাৰো আৰু এই কথাটোৱে ছাত্ৰ ছাত্ৰীক বা আমাৰ সমাজখনক কোন দিশে লৈ যাব সেই কথাটো চিন্তা কৰিবলগীয়া হৈছে কিন্তু যেহেতু চেণ্টাৰসমূহত যদিও মানে বাহিৰৰ পৰা দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ শাৰ্ট পেন সকলো চেক কৰিছে পকেট চেক কৰিছে কিন্তু ভিতৰত কিন্তু সীমান আচলতে হয়তো হোৱা নাই কিন্তু নকলৰ প্ৰয়োভৰটো কিন্তু এতিয়াও আছে এটো আমি কিন্তু ক'ব পাৰো হেতু হয় মানে এতিয়া কি হৈছে শেষৰ 20 মিনিটত যদি 10 মিনিট আনসাৰ চিটটো নিদিয়ে শিক্ষকজন বুলে বাহিৰত ওলাই গল 10 মিনিট ষ্টুডেন্ট এটা পাৰ্টিকুলাৰ স্কুলৰ অসমীয়া সাবজেক্ট আছিল 10 মিনিট সময় মানে থিয়তে লিখিব পোৱা নাই এতিয়া 10 মিনিট সময় শেষৰ ফালে কিমান ভ্যালুএবল হেতু এতিয়া হেতু মানে আমি কি কম প্ল্যান কৰিছে নে কি কৰিছে তাৰ দায়িত্বত কোন আছে তে সেই বস্তুবোৰ আমি এতিয়া ডিটেইলত মই ক'ব গলে মই বিতৰ্কত পৰিম কিন্তু এইটো হৈছে হেতু কোনোবা ব্যক্তিগতভাৱে কোনোবা এজন শিক্ষকৰ হেতু অৱহেলা হ'ব পাৰে দায়িত্বত কিন্তু হেতু সেই ব্যৱস্থাটো হয়তো চৰকাৰৰ ফালৰ পৰা নাথাকিব সেইবিলাক কিন্তু চৰকাৰে আচলতে এইটো বিষয়ত বেছি গুৰুত্ব দিব লাগে যাতে ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ পঢ়ি তেওঁলোকে নম্বৰ পোৱাৰ যেটো ব্যৱস্থা হেতু হয় কিন্তু শিক্ষকসকলো কিন্তু একাংশ শিক্ষকও কিন্তু এইবিলাক ক্ষেত্ৰত কিন্তু ছাত্ৰ ছাত্ৰীক মানে উৎসাহে যোগোৱা দেখিবলৈ পোৱা যায় কিন্তু হেতু হয় মানে এতিয়া কিছুমান শিক্ষকে কি কৰে যে একে স্কুলৰ ষ্টুডেন্ট পৰি গল মানে ইয়াতো কথা আছে পেলাই দিয়ে যে অমুক স্কুলৰ মানে ষ্টুডেন্ট তোমালোকৰ ছাত্ৰ অলপ মেনেজ কৰি দিবা তেতিয়া কি হয় কি গোটেই সিস্টেমটো বেয়া হৈ আছে আৰু এডুকেশন সিস্টেম নষ্ট হোৱা মানে মই কৈছো যে দেশ ধ্বংস হোৱাৰ বেছি দিন নালাগে আৰু এইটো হৈ আছে যে এতিয়া ধৰি লওক কোনোবা এটা ষ্টুডেন্ট পঢ়িছে গ্ৰেজুৱেট হৈছে কষ্ট কৰিছে যদি হি উপযুক্ত চাকৰি নাপায় কোনোবা এটা ষ্টুডেন্ট যদি কিবা অল্টাৰনেট মেথডত ভাল ৰিজাল্ট কৰে তেনেকুৱা চাকৰিটো লৈ লয় তে তাৰ লগত অন্যায় হৈছে যিজনে কষ্ট কৰি গৈছে তে এই বস্তুবোৰ আমি ভাবিব লাগিব আৰু ইয়াত মানে সৰুৰ পৰা যেটো গ্ৰুমিং প্ৰসেস সেই প্ৰসেসটো যদি আমি ভালদৰে যত্ন কৰো হয়তো আমি বহুত
টেলেণ্টেড ষ্টুডেণ্ট মানে গাঁও অঞ্চলৰ পৰাও চিটিৰ পৰাও টাউনৰ পৰা আমি ওলাব পাৰিম যেনে এতিয়া কেৰেলাৰ কথা মই ক'ম কেৰেলা আৰু অসম প্ৰায় একে বুলি ক'ব পাৰি ৱেডাৰ ৱাইজো প্ৰায় একে পপুলেশ্যনো প্ৰায় সেম এতিয়া কি হয় যে কেৰেলাত আপুনি তাত ৱৰ্ক কালচাৰটো অলপ বেলেগ পাব যে তেওঁলোকে মানে খুব বেছি এডুকেটেড আৰু আমাৰ ইয়াত এডুকেশ্যনৰ মানে সিমান এটা নাই লিটাৰেচি ৰেটটোও কম তাত এতিয়া জাষ্ট এটা এক্সাম্পল দিওঁ যে মালয়ালম ফিল্ম ইণ্ডাষ্ট্ৰী প্ৰত্যেক মাহতে 2-3টা মানে একদম বহুত ভাল ফিল্ম ওলায় আৰু যিকেইটা ফিল্ম মানে বলিউডেও কপি কৰে তেনেহ'লে মানে আমি ইয়াত কিয় নোৱাৰোঁ কাৰণ আমি সেই কালচাৰটো সেই এটমস্ফিয়াৰটো নিদিওঁ এতিয়া ষ্টুডেণ্টক সেইটো দিব পাৰিব লাগিব সৰুৰ পৰা দিলেহে ভালদৰে গ্ৰুমিং কৰিলেহে পাব আৰু এইবিলাক বস্তু একচুৱেলি যিটো আৰ্টটো কিন্তু মানে এনেকুৱা বস্তু নহয় যে আমি একদম ষ্টুডেণ্টক মানে হানি খুচি ফালে শিকাই দিব পাৰোঁ আৰ্টটো হৈছে কি নেচাৰেল টেলেণ্ট যিবিলাক একদম ৰিয়েল আৰ্টিষ্ট সিহঁতৰ মানে নেচাৰেলি আহে হাৰ্ড ৱৰ্কো কৰিব লাগে সেইটো মই নকওঁ যে নহয় কিন্তু কথাটো হ'ল যে এতিয়া ধৰি লওক কিবা এটা ফিল্ডত সিহঁতৰ ফিল্ম ইণ্ডাষ্ট্ৰী ফেশ্বন ডিজাইনিং এইবিলাকতে ইণ্টাৰেষ্ট আহিব কেনেকৈ আহিব সিহঁতেতো ক'ৰবাৰ পৰা এই ইনফৰমেশ্যনখিনি পাব লাগিব মই যে ক'লোঁ যে স্কুলত এটা লাইব্ৰেৰী যদি থাকে তাত কি কৰিব লাগে ষ্টুডেণ্টক 1 ঘণ্টা বা 45 মিনিট ফ্ৰীলি পঢ়িব দিব লাগে যিখন কিতাপ ইচ্ছা পঢ়ক জাষ্ট এজন ইনষ্ট্ৰাক্টৰ থাকিব লাগে যে সিহঁতে যাতে কথা নাপাতে বা বেলেগ কাম নকৰে সেইটোৰ কাৰণে ইনষ্ট্ৰাক্টৰ এজন থাকিলে হ'ল বাকী সিহঁতক এৰি দিব লাগে যে যি পঢ়িব মন আছে পঢ়ক কথা নাই তো সেইটো কৰিলেহে সিহঁতৰ মাইণ্ড ব্ৰড হ'ব অকল আমি যদি 2-এটা ছাবজেক্ট লৈ ফালে যদি মানে পঢ়াই থাকোঁ তেতিয়া নহ'ব আৰু ক্লাছৰুম মানে কিয় এতিয়া ল'ৰা ছোৱালীবিলাকে বহুতে ইণ্টাৰেষ্টে নেদেখুৱায় কাৰণ ক্লাছৰুম চাইজ ডাঙৰ ফেচিলিটিও কম তাৰ পিছত কি হৈছে বহুত টিচাৰে মানে সেই ইণ্টাৰেষ্টটো আনিব নোৱাৰে ইণ্টাৰেষ্ট নানাৰ ফলত ষ্টুডেণ্টেও ইণ্টাৰেষ্ট নেদেখুৱাৰ ফলত সিহঁতৰ যিটো ক্লাছৰুমৰ সময় স্কুলৰ সময় 9টাৰ পৰা 3টা বা 3:30 সেইখিনি মানে সিহঁতৰ প্ৰায় ৱেষ্ট যোৱাৰ নিচিনা হয় তো সেইকাৰণে টিউশ্যন বিচাৰি ফুৰে আৰু মানে অল্টাৰনেট বেলেগ কিবা কিবি বিচাৰি ফুৰে মানে আমি একচুৱেলি এই কথাবিলাক চাব লাগিব যে কেনেকৈ আমি সিহঁতৰ সেই টাইমটোক ভেলু দিব পাৰোঁ যে সিহঁতে কিবা এটা কৰিব পাৰে আৰু প্ৰত্যেক স্কুলতে বহুত বেছি বাজেটৰ কাম নহয় লাইব্ৰেৰী এটা বনাওঁতে সিমানো নালাগে আৰু লাইব্ৰেৰীত কিমান হাজাৰ বুক আছে সেইটো মেটাৰ নকৰে কোৱালিটি কিতাপ 500-600টা থাকিলেও মানে হৈ যাব সেইটো মেটাৰ কৰে তাৰপিছত ছিংগিং ডান্সিঙৰ কাৰণে 2-এজন টিচাৰ যদি উইকত 2-1 দিন মাতা হয় তেওঁলোকক কিবা এটা চেলাৰী দি ফালেও সেনেকৈ মানে মেনেজ কৰিব পাৰি বিষয়টো এনেকুৱাই হৈছে আচলতে যে শিক্ষা যিহেতু মানে সামগ্ৰিক বিকাশ হ'ব লাগিব কেৱল পঢ়া বিষয়ভিত্তিক পঢ়া শুনা বা ইংৰাজী গণিত বা বিজ্ঞান এইখিনিয়ে আমাৰ কিন্তু একাংশ অভিভাৱকৰ কিন্তু সেইটোৱে হৈছে টিউশ্যন ৰাতিপুৱা টিউশ্যন থাকিব গধূলি টিউশ্যন থাকিব আৰু দিনত স্কুলত গতিকে তেওঁলোকে কিতাপৰ কথাখিনি পঢ়িয়ে তেওঁলোকৰ যে পৰীক্ষাৰ কাৰণে সাজু হয় কিন্তু তেওঁলোকৰ যে মানসিক যিটো পৰ্যায় থাকিব লাগে মাজে মাজে তেওঁলোকে হয়তো এখন ভাল ছবি চাব পাৰে চিনেমা চাব পাৰে গান শুনিব পাৰে সেই পৰিৱেশটো হয়তো দিয়া নাই আপুনি সেই কথাটোৱে কৈছে আমি এই প্ৰসংগতে এটা কথা ক'ব পাৰোঁ যে ৰীমা দাস যিগৰাকী ৰীমা দাসে হয়তো তেওঁ কিমান পঢ়িছে এইটো হয়তো আজি আমি বিচাৰ্য কৰিব মানে যাব প্ৰয়োজন হোৱা নাই কিন্তু ৰীমা দাসক আমি চিনি পাইছোঁ যে শেহতীয়াভাৱে অস্কাৰৰ তেওঁ যি জুৰি কমিটি আছে তেওঁ জাজ হিচাপে মানে তেওঁ এই সদস্য হিচাপেও তেওঁ মনোনীত হৈছে গতিকে সেইটো এটা বহুত ডাঙৰ সন্মান আৰু হয়তো সেইবিলাক দিশৰ সাংস্কৃতিক দিশৰো হয়তো কেৰিয়াৰ বনাব পাৰে আমাৰ আজি ছাত্ৰ ছাত্ৰীক হয়তো সেই দিশটো তেওঁলোকক হয়তো আগুৱাই দিব নিশ্চয় প্ৰয়োজন হৈছে আৰু হয়তো অভিভাৱকসকলে এই কথাখিনি বুজি পাব প্ৰফেশ্যনটো কি সেইটো মেটাৰ নকৰে কিন্তু স্কেলিংটো মেটাৰ কৰে ধৰি লওক এতিয়া মানে কি হয় আগতে যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ বাইদেউহঁতক টিউশ্যন পঢ়াব মাষ্টাৰ্ছ ঘৰত আহিছিল তো 2-3টা ষ্টুডেণ্টক পঢ়ায় তেনেকৈ মানে কিবা এটা ফিজ লয় তেনেকৈ পঢ়ালে মানে তেওঁৰ যিটো ইনকাম সেইটো বহুত মানে অলপ কম আছিল সিমান বেছি নাছিল
তাৰ পিছত লাহে লাহে মানুহে কি কৰা ষ্টাৰ্ট কৰিলে গ্ৰুপ টিউচন কৰাৰ পিছত কিন্তু এইটো এটা প্ৰফেশ্যনৰ নিচিনা হৈ গৈছে মানে এনেকুৱা হৈছে যে সেইটো আমি ব্যৱসায়ক বুলি ক'লেও ভুল নহ'ব তো সেইটো কৰাৰ লগে লগে মানে এটা চিউৰিটি আহিছে যে এনেকৈও চলিব পাৰি আগতে কিন্তু এনেকুৱা নাছিল যে টিউচন কৰি কোনোবা চলি যাব ফেমিলি চলাব কিয় নাছিল কাৰণ এটা বা দুটা ষ্টুডেণ্ট আসল টিউচনৰ মিনিংটো সেইটো কিন্তু এতিয়া কি হৈছে যে যিহেতু ডিমাণ্ডটো বেছি হিমান টিচাৰো নাই তেনেকুৱাকৈ টিউচন পঢ়াবৰ কাৰণে মানে কি হয় এতিয়া গ্ৰুপত পঢ়ায় এতিয়া স্কেলিংটো হ'ল যে আগতে যিজন টিচাৰে 3জন পঢ়াইছিল বা এতিয়া সেই সেম প্ৰফেশ্যনত 30-40 জন পঢ়ালে মানে এটা ইনকামটো পায় একে কষ্টতে তাৰপিছত চাব এতিয়া ধৰি লওক আমি গুৰেশ্বৰত য'ত মানে চুলি কাটিব যাওঁ লোকেল নাপিত তেওঁৰ মানে 50 টকা বা 60 টকা লয় বা ধৰি লওক অলপ ষ্টেণ্ডাৰ্ডত গ'লে 80 টকাত হয় কিন্তু যিজন মানে নাপিতে সলমান খানৰ চুলি কাটে তেওঁতো 80 টকাত নাকাটে তেওঁৰতো ডিমাণ্ডটো বেলেগ হ'ব এতিয়া মানে আমাৰ ইয়াত ৰেষ্টুৰেণ্ট কেইবাটাও আছে তাত যিয়ে ৰান্ধনি কাম কৰে সিহঁতক হায়েষ্ট 10-12 হাজাৰ মাহিলী দিয়ে কিন্তু যিজনে 5 ষ্টাৰ হোটেলত ৰান্ধনি বুলি নকয় চেফ বুলি কয় তেতিয়াতো স্যালাৰি বেলেগ অকল স্যালাৰিটো মেটাৰ নকৰে কোৱালিটি লিভিং ষ্টেণ্ডাৰ্ড হওক বা কথা কোৱাৰ ষ্টাইল বা হাইজিন যে কিমান চাফ চিকুণ বনায় সেইটোতো কমপ্লিটলি বেলেগ এতিয়া কামটো একে কিন্তু নামটো আমি অলপ ফেন্সি নাম দিছোঁ মানে স্যালাৰিটো বেছি কিন্তু আমি কি কৰোঁ যে আমি ব্ৰেইনত ভাবি লৈছোঁ কি নাই এইটো কামটো ভাল নহয় সেইটো কাম ভাল কাম বুলি ক'লে মই ভাবোঁ যে কাম সৰু ডাঙৰ নহয় মই এজন মানে ডাঙৰ চাৰ্জন এজনক লগ পাইছিলোঁ সেইটো মানে হ'ল মোটামুটি আপোনাৰ 3 বছৰ আগত 2021 কৰোণাৰ সময় আছিল মই ছিকিম গৈছিলোঁ তেতিয়া মানে কৰোণাৰ কাৰণে বেছি খোলা দিয়া নাছিল আৰু মানুহজন মানে কি ৰিটায়াৰ হৈ ফালে তেওঁ এনেকৈ মানে ফুৰিব গৈছিল আৰু চলো মানুহজনৰ এজ 64-65 মান আছিল তেওঁ চলো ট্ৰেভেল কৰিব গৈছে মই লগ পালোঁ পিছত কথা পাতিলোঁ পিছত মোক সুধিলে কি কৰা তেনেকৈ মানে কিবা কিবি মানে আলোচনা হ'ল মানে স্মল টক যিবিলাক হয় তাৰপিছত মই যেতিয়া ক'লোঁ কি মোৰ সৰু সুৰা এটা টিউচন চেণ্টাৰ আছে তেওঁ মানে খুব প্ৰেজ কৰিলে মোক তাৰপিছত তেওঁৰ কথা ক'লে যে মই এজন চাৰ্জন কিন্তু মোৰ মানে যিটো কাম সেইটো কিন্তু এটা মুচিৰ দৰে বাকী একো নহয় কি মুচি এজনে চিলাই কৰিলে যদি চিলাইটো কাটি দিয়া হয় তেনেহ'লে সেই চিলাইটো কি হ'ব ওলাই যাব জোতাটো আকৌ মানে নষ্ট হৈ যাব কিন্তু তেওঁৰ আকৌ কামটো বোলে এনেকুৱা যে তেওঁ মুচিৰ দৰে চিলাই কৰে কিন্তু কেইদিনমান পিছত সেই চিলাইটো নিজে নিজে জৰা লাগি যায় মানে জোতাৰ ক্ষেত্ৰত সেইটো ওলাই যাব কিন্তু মানুহৰ ক্ষেত্ৰত পিছত কৈছে যে মানুহৰ এটা লিভিং বডিত কিবা এটা এনাৰ্জি আছে যিটো এনাৰ্জিৰ কাৰণে মানে আমি কাম কৰি আছোঁ খাই আছোঁ কৰিব পাৰিছোঁ পিছত কৈছে মোক মানে এনকাৰেজ কৰিলে যে সেই এনাৰ্জিটো যাতে তোমাৰ কেতিয়াও ডাউন নহয় যে 60 হৈ যোৱা 70 হৈ যোৱা 80 হৈ যোৱা সেই এনাৰ্জিটো ডাউন হ'ব নিদিবা লাইফত বহুত প্ৰব্লেম আহিব পাৰে সেইটো মানে মোৰ ইনচিডেণ্টৰ পৰা মই বহুত প্ৰেৰণা পালোঁ যে এজন চাৰ্জন মানে মোৰ যিটো অঞ্চলত মই আছোঁ সেইটো অঞ্চলত মই তেনেকুৱা চাৰ্জন মই দেখা নাই বা আমাৰ নাইও তেনেকুৱা ডাঙৰ চাৰ্জন কিন্তু সেই মানুহজন ইমান ডাঙৰ পোষ্ট এটাত থাকি ফালে সেই কথাটো যেতিয়া মোক ক'লে মানে মোৰ অলপ বেলেগ ধৰণৰ লাগিল যে নিজকে ইমান ডাঙৰ এজন চাৰ্জন হৈ ফালে মুচিৰ লগত তুলনা কৰিছে তাৰপিছত আকৌ তেওঁ মোক শিকাই দিছে যে তুমি নিজকে ৱেটাৰ বুলি ক'বা মই ক'লোঁ ৱেটাৰ কিয় কৈছে কি যে তুমি পঢ়াই আছা কাৰোবাক মানে তুমি এটা সৰু হোটেলত কাম কৰি আছা চাহ আৰু চিঙৰা দিছা কাষ্টমাৰক যেতিয়া কাষ্টমাৰে কমপ্লিটলি ভালদৰে খাই ফালে দিয়ে তেতিয়া তোমাৰ এটা ভাল লাগিব কি জুঠা বেছি নাথাকে নিবৰ কাৰণে সুবিধা হ'ব কিন্তু নাখাই ফালে যদি লেতেৰা কৰি তাত আধা চিঙৰা এৰি দিয়ে বা গোল্লা আধা এৰি দিয়ে তেতিয়া তোমাৰ অলপ বেয়া লাগিব সেইটো ডাষ্টবিনত পেলোৱাৰ সময়ত ঠিক একে কথা যে ষ্টুডেণ্টক
এজ এ টিচাৰ তুমি ছাৰ্ভ কৰিব লাগিব যে যিমান পাৰা তুমি নিজৰ নলেজখিনি দিব চেষ্টা কৰিব লাগিব এতিয়া মানে সকলোৱে যে নলেজটো ল'ব সেইটো নহয় কিছুমানে ল'ব কিছুমানে নলয় পিছত মোক কৈছে যে সেই লোৱা নলোৱাটো তুমি ফাৰ্ষ্ট ছেগ্ৰিগেট কৰিবা ডিফাৰেঞ্চিয়েট কৰিবা যে কোনে লৈছে কোনে লোৱা নাই যিয়ে লৈছে সিটো পাৰা হৈ গ'ল যিয়ে লোৱা নাই তাক পাৰিলে তুমি দুবাৰ তিনিবাৰ মানে এক্সট্ৰা কৰি মানে কৰিবা যিহেতু তুমি এনেকৈ টিউশ্যন চেণ্টাৰ চলোৱা তো তুমি মানে নিজৰ ফালৰ পৰা গোটেই বেষ্ট এফৰ্টটো দিবা যাতে এনাৰ্জিটো মানে ৱেষ্ট নাযায় তোমাৰ যিটো লাইফ এনাৰ্জিটো ৱেষ্ট নাযায় পিছত মোৰ মানে ভাল লাগিল যে নহয় তেনেকুৱা এটা মানে মটিভেশ্যন আচলতে নিজৰ অভিজ্ঞতাৰ পৰা আপুনি কথাখিনি কৈছে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ আমি আৰু কিছু কথা আলোচনা কৰিম আমাৰ দৰ্শকসকলেও নিশ্চয় এই অনুষ্ঠানটো তেওঁলোকে উপভোগ কৰিব আৰু অভিভাৱিকাসকলৰ জ্ঞাতাৰ্থে যিহেতু আমাৰ এই আলোচনাখিনি আগবঢ়োৱা হৈছে তেওঁলোকেও নিশ্চয় ভাবিব নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা নিজৰ সন্তানৰ কথা যে আচলতে আমি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আমি তেওঁলোকৰ অনিচ্ছা সত্ত্বেও আমি কিছু বোজা জাপি দি আছোঁ নেকি এই কথাখিনি আৰু তেওঁলোকক স্বাধীনভাৱে আমি অধ্যয়ন কৰিবৰ কাৰণে সুবিধা দিব পৰা নাই নেকি আৰু কিছু কথা পাতিম আমি পৰৱৰ্তী সময়ত পুনৰ লগ পাই আছোঁ